মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা 2024 কংগ্ৰেছে চৰকাৰ গঠন কৰিলে মুখ্যমন্ত্ৰী আৰু সংগু পাংগু বিশাল সম্পত্তিৰ তদন্ত হ'ব বুলি মন্তব্য কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰে সা সম্পত্তি আহৰণ কৰাৰ সকলো তথ্য উদ্ঘাটনৰ বাবে এছআইটি গঠনৰ কথাও ক'লে ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী অশোক সিংহলৰ দুৰ্নীতিক লৈ সৰব হোৱা দেখা গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী শোণিতপুৰ জিলাৰ ঠেলামৰাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হোৱা দেখা গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী লিখি ৰাখক 2026 চনৰ 10 মেৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ ঠিকনাত দিছপুৰ নহয় এছআইটি গঠন কৰিম এই বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সংগোপাংগই যিটো লুণ্ঠন কৰিছে সেয়া সম্পদ এপদকে ৰাজভঁৰাললৈ ঘূৰাই অনা হ'ব আৰু যেতিয়া বিচাৰ আৰম্ভ হ'ব তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ঠিকনা ক'ত হ'ব এই কথা আপোনালোকে নিজে অনুমান কৰিব পাৰিব তেওঁলোকে ঐতিহাসিকভাৱে দুৰ্নীতি কৰিছে বিজেপিৰ যিটো স্বাধীনতাৰ পিছত আজিলৈকে ইমান ভ্ৰষ্টাচাৰী ইমান দুৰ্নীতিপৰায়ণ ইমান লুটপাট কৰা কোনো মন্ত্ৰী এমএলএ অসমৰ মানুহে আগতে দেখা নাছিলে এতিয়া ভাইৰেল হৈ আছে চবেই জানে যে গুৱাহাটীত এজাক বৰষুণতে কি ধৰণে কদৰ্য বানপানী হয় সেইবিলাক কথা তেওঁলোকে সমাধান কৰিব নোৱাৰে গুৱাহাটীৰ মন্ত্ৰী হৈ কৃত্ৰিম বানপানী গুৱাহাটীৰ খোৱা পানীৰ সমস্যা আজিও তেনেকৈ থাকিল গতিকে তেওঁলোকে ইতিমধ্যে ইতিহাস গঢ়িছে এখন 50 লাখ টকীয়া গাড়ী অশোক সিংহলে 1.5 কোটি টকাত কিনে গতিকে লুটপাট কৰা পইচাৰে বাহুবল আৰু ধনবলেৰে যিটো ইয়াত ক্ষমতা দেখুৱাই আছে ৰাইজে প্ৰত্যুত্তৰ দিব 2 মেৰ হেৰিয়াৰ পাছত পঞ্চায়তৰ পিছত অশোক সিংহলে আচলতে তেওঁৰ প্ৰকৃত যিটো ৰূপ সেইটো দেখা পাব